মাজুলীত কংগ্ৰেছ বিজেপিৰ সমান্তৰালকৈ অগপ দলেও মাৰাথন নিৰ্বাচনী চলাইছে। মাজুলীত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। আজি অসম গণ পৰিষদৰ মাজুলীৰ বিধানসভা সমষ্টিৰ উদ্যোগত মাজুলীৰ গোৱালগাঁৱত এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী তথা কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভাগ লৈ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। NDAৰ সপক্ষে সাংঘাতিক ঢৌ। 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰ পাছত দেশখনলৈ যি অভূতপূৰ্ব পৰিৱৰ্তন আহিছে সকলো ক্ষেত্ৰতে, যিদৰে বিকাশ হৈছে আৰু ইয়াৰ প্ৰভাৱ সাংঘাতিক ধৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলত পৰিছে। আৰু অসমত এতিয়াতো বিৰোধী নাই বুলিব লাগিব, কাৰণ কংগ্ৰেছ আৰু অন্য দলবিলাকৰ যিসকল নেতা কৰ্মী আছে প্ৰায়বিলাকেই কোনোবা বিজেপিলৈ গৈছে, কোনোবা অগপলৈ গৈছে। গতিকে বিৰোধী সম্পূৰ্ণৰূপে নিশকতীয়া। আৰু দ্বিতীয় কথা হ'ল যে যিমানবিলাক আঁচনি আজি আয়ুষ্মান ভাৰতকে ধৰি যিবোৰ আঁচনি আমাৰ ৰাজ্যখনত দেশৰ অন্য ঠাইত নোহোৱা কেতবোৰ নোলোৱা আঁচনিও আমাৰ চৰকাৰখনে আমাৰ ৰাজ্যখনত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত, আৰু সেইবিলাকৰ পৰা যথেষ্ট সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছে, সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হৈছে। গতিকে এনে পৰিস্থিতিত মানুহে নিজৰ মূল্যৱান ভোটটো কেতিয়াও অপচয় নকৰে। জনসাধাৰণ ৰাজনৈতিকভাৱে যথেষ্ট সচেতন, আৰু সেই সচেতনতাৰ প্ৰতিফলন এইবাৰ নিৰ্বাচনতে ঘটিব। সময়ৰ খবৰ